নমস্কাৰ সকলোকে চিন্ময় এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো তোমালোকৰ এটা ছাবস্ক্ৰাইবে মোৰ আগলৈ ভিডিঅ' বনাই যোৱা উৎসাহিত কৰে। আৰু এইকেইদিন মই ঈশানউদয় স্কলাৰশ্বিপ ৰিলেটেডে ভিডিঅ' আগবঢ়াই আহিছোঁ। হয়তো গমেই পাইছা, অনাকাংক্ষিকভাৱে আমাৰ স্কলাৰশ্বিপটোৰ মেৰিট লিষ্টত ইয়েছ আছিলে আৰু নো হৈ গ'ল। আৰু সকলোৰে আশা চেঁচা পানী হৈ গ'ল। যিহেতু তোমালোকৰ দৰে ময়ো এজন ষ্টুডেণ্ট আছিলোঁ, সকলোৰে আশা থাকে স্কলাৰশ্বিপটো পোৱাৰ আশাৰে সকলোৱে এপ্লাই কৰিছিলে আৰু অনাকাংক্ষিকভাৱে সকলোৰে নো হৈ গ'ল। কিন্তু প্ৰথমতে যদি নো আহিলহেঁতেন তেতিয়া ইমান বেয়া নালাগিলেহেঁতেন, আৰু যেতিয়া ইয়েছ অহাৰ পাছত নো আহিছে তেতিয়া হয়তো সকলোৰে মনটো বেয়া লাগিছে। যিহেতু মোৰো ষ্টুডেণ্ট হয়, মোৰো বেয়া লাগিছে। আৰু কি ক'ম আৰু এতিয়া আকৌ ইয়েছ আহিবনে নাজানো। বহুতে ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ হ'ব আকৌ ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকত, কিন্তু মই ক'ব নোৱাৰিম। আৰু মই নাভাবোঁ আৰু যে ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ হ'ব বুলি। তোমালোকে ভবা নাই কমেণ্ট কৰি জনাবা। আৰু যদি এই স্কলাৰশ্বিপটোৰ পৰা আমি নাপালোঁ, ধৰা তোমালোকৰ দৰে ময়ো নাপালোঁ, আৰু তোমালোকে ভাবিছানে অন্য কোনোবা স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি? মই ভবা নাই। আৰু যিহেতু এইবাৰ নাপালোঁৱেই আৰু প্ৰথমতে, আৰু পিছতো নাচাগে নাপাওঁ এনেকুৱা প্ৰশ্ন আহি আছে। আৰু মনলৈ আৰু কিছুমান এনেধৰণৰ ভাৱ আহি আছে যে UGC পৰ্টেলত যেতিয়া মেৰিট লিষ্ট পাব্লিছ কৰিব তাত আমাৰ নামটো আহিব নি, আৰু ষ্টেটাছত যদি নো আছে আমি পে'মেণ্টটো পাম নেকি, এনেধৰণৰ ভাৱবোৰ আহি আছে। মানে তোমালোকেও আহি আছে নি কমেণ্ট কৰি জনাবা। আৰু যিসকলে এইবাৰ 25 বৰ্ষ NSP আণ্ডাৰত ঈশানউদয় স্কলাৰশ্বিপ এপ্লাই কৰিছা, আৰু মোৰ ছাত্ৰ ছাত্ৰীয়ে সুধি আছে দাদা 75% পামনে? এতিয়া ক'ব নোৱাৰিম। দেখিছে আমাৰ কাট অফ ইমান হাই গুচি গ'ল, মই ভবাই নাছিলোঁ 82, 83 কাট অফ যাব বুলি। মই ভাবিছিলোঁ 76, 75 মান কাট অফ যাব চাগে, যিহেতু এইবাৰ 74 গৈছে। তলতো যাব পাৰে। আমাৰ কলেজৰ মানে 74 পাইছে তাৰমানে এইবছৰ, আৰু এইবছৰ 75, 76, 77 ইমানতে ৰখি যাব বুলি ভাবিলোঁ। কিন্তু যে 82, 83 কাট অফ যাব মই ভবাই নাই। আৰু এতিয়া যিসকলে 82, 83 পাইছে তাতকৈ ওপৰ 100লৈকে ধৰা তেওঁলোকৰ ইয়েছ আহিছে। আৰু আমি যিহেতু ইমান নাই পোৱা আছিলোঁ, যিসকলে নাই পোৱা হয়তো গম পাইছে পাৰ্চেণ্টেজৰ ওপৰতে ডিপেণ্ড কৰিলে। আৰু কি ক'ম আৰু তোমালোকে ভাবিছানে অন্য কোনো স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি? জনাবা কমেণ্টত। আৰু তোমাৰ পাৰ্চেণ্টেজ কিমান আছিলে, লগতে কোন ষ্ট্ৰীমৰ আছিলে, লগতে তুমি OBC SC কোন কাষ্টৰ হয় কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিবা। আৰু কিমানৰ ইয়েছ আহিছে তেওঁলোকেও জনাবা, ইয়েছ আহিছে যদি তোমালোকে চাইছা। আৰু যিসকলে নতুনকৈ এইবাৰ এপ্লাই কৰিছে 2025 বৰ্ষত তেওঁলোকে কৈ আছিলে, আৰু তেওঁলোককো কৈছোঁ চাই চিতি এপ্লাই কৰিবা। যিহেতু এবছৰ অপেক্ষা কৰিবলগীয়া হয়, নাপালে সকলোৰে মনটো বেয়া লাগে। আৰু যিহেতু এতিয়া কম্পিটিশ্যনটো অকণমান হাই লেভেলত গুচি গৈছে, আৰু কাট অফটো হাই হৈ গৈছে, বহু ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছে। তোমালোকে চাই চিতি এপ্লাই কৰিবা, কিয়নো ঈশানউদয় স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ বহুতো ডকুমেণ্ট লাগে, এফিডেভিট, ডমিচিয়েল নহ'বা PRC। আৰু PRC এপ্লাই কৰিবলৈও ৰখিবলগীয়া হয় 3 মাহ 4 মাহ। ডমিচিয়েল হ'লে মানে নালাগে বাৰু ৰখিবলৈ, কিন্তু পইচা পাতি সকলোৱে খৰচ জানাই, আৰু অপেক্ষা কৰিবলগীয়া হয়। আমাৰ দেখিছে আৰু আমি অপেক্ষা কৰাৰ লগতে আমিও ডকুমেণ্ট উলিয়াইছিলোঁ। যিহেতু মোৰ PRC নাছিলে, ডমিচিয়েল উলিয়াবলগীয়া হৈছিলে, আৰু কাগজ পত্ৰ উলিওৱাৰ ক্ষেত্ৰত অলপমান অসুবিধা হৈছিলে। আৰু অসুবিধাখিনি নেওচিও এপ্লাই কৰিছিলোঁ, কিন্তু কি ক'বা আৰু নো আহি গ'ল। তাকে আৰু কি ক'ম, এতিয়া নতুনকৈ আৰু স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভবা নাই। তোমালোকে ভাবিছানে কমেণ্ট কৰি জনাবা। আৰু আকৌ চেঞ্জ হ'ব বুলি তোমালোকে ভাবিছানে? মই কিন্তু ভবা নাই। তোমালোকে ভাবিছানে কমেণ্ট এটা কৰি জনাবা। তেনেহ'লে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।